ॐ नमो नारायणाय ॐ नमो नारायणाय ॐ नमो नारायणाय पुरुषोत्तमाय नारायण नारायण ब्रह्म सनातन नारायण नारायण आदि निरंजन नारायण नारायण चैतन्य स्फुरन नारायण नारायण अस्तित्व स्पंदन नारायण नारायण जगत कारण नारायण नारायण जगत जीवन नारायण नारायण जगत जीवन ओम श्री नारायणाय नमः शांति 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 जय श्री कृष्ण প্ৰভুসকল ভকত কেনেকুৱা হ'ব লাগে নাম দেও গুৰু ভকত আমাৰ নামৰ সম্পৰ্কত চৰ্চা হৈ গৈছে দেৱৰ বিষয়ত যে দেৱৰ দেৱ যে ভগৱান শ্ৰীকৃষ্ণ এই ওপৰতো বিস্তৃতভাৱে নিবেদন হৈ গৈছে আৰু ঠিক এতিয়া আমাৰ বাকী আছেগে ভকত সম্পৰ্কত বহুতে ভকত মানে ভকত আকাৰ ইকাৰ হস্ৰ ইকাৰ দীৰ্ঘ ইকাৰ নাই ইমান বুলি থৈ দিয়ে কিন্তু গীতা ভাগৱত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ আদি জগতৰ সন্তসকলে ভকতৰ এটা বেলেগ কথা কৈছে ভকত কেনেকৈ হ'ব লাগিব সেই সম্পৰ্কত কৈছে আজি যিটো বিষয় আছে এই তিনিদিন আমাৰ চলি থাকিল আজিৰ বিষয় আছে আসুৰী ভাৱ এৰা দেৱৰ সম্পত্তি লোৱা আসুৰী ভাৱ এৰা দেৱৰ সম্পত্তি লোৱা Sun demoniac qualities adore godly qualities Sun demoniac qualities but adore godly qualities এখন জংগল যদি সাফ কৰি পেলাই তাত খেতি কৰিব লগা হয় তেতিয়ালে প্ৰথমতে তাত যিবিলাক বনৰীয়া জন্তু আছে সেইবিলাকক হটাব লাগিব তাৰ পৰা সেই যিবিলাক গছ কাঁইট আছে অন্য অনুপযোগী গছ আছে সেইবিলাকক কাটিব লাগিব লতাবিলাক কাটি সাফ কৰিব লাগিব স্থানডখৰ যদি ওখ চাপৰ হৈ আছে তাক সমান কৰিব লাগিব চহাব লাগিব কিবা কিবি কৰিব লাগিব আৰু ইয়াৰ পিছত তাত সুন্দৰ সুন্দৰ বীজ বপন কৰিব লাগিব সাৰ দিব লাগিব পানী দিব লাগিব সংৰক্ষণ দিব লাগিব এনেধৰণে কৰোঁতে বীজ গজিব
সি লাহে লাহে পুলি হ'ব, তাৰপিছত ডাঙৰ গছ হ'ব, তাৰপিছত ফল লাগিব, ছাঁ দিব আৰু নাইট্ৰজেন দিব আমাক, অক্সিজেন দিব আমাক। গতিকে এফালেদি ভাঙিব লাগিব আৰু অন্যফালেদি পাতিব লাগিব। ভগৱান শ্ৰীকৃষ্ণই যে ধৰাধামলৈ আহিলে তেতিয়া এফালেদি দৈত্য দানৱবিলাকক নাশ কৰাৰ কাম কৰিছে আৰু অন্যফালে ভকতসকলক আগবঢ়াই লৈ যোৱাৰ কাম কৰিছে। দুইটা একেলগে চলিব লাগিব, তেতিয়াহে আমাৰ ভক্তি সিদ্ধ হ'ব। যিমানবিলাক অসুৰ, বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণই তৃতীয় দিনাখনৰ পৰা পুতনাক বিনাশ কৰাৰ পৰা আৰম্ভ কৰি বৃন্দাবন এৰালৈকে 25জন অসুৰক নিহত কৰিছে আৰু ভক্তবিলাকক আগবঢ়াই লৈ আহিছে। প্ৰথমতে যমুনাই 1000 বছৰৰ পৰা তপ কৰি আছিল যে ভগৱান মোৰ প্ৰাণৰ প্ৰতি, তেওঁৰ চৰণত মই কেনেকৈ লীন হ'ব পাৰোঁ, তেওঁৰ চৰণ কেনেকৈ স্পৰ্শ কৰিব পাৰোঁ, তেওঁৰ লীলাৰ কাৰণে মই কেনেকৈ উপযোগী হ'ব পাৰোঁ সেইটো। আৰু সেইকাৰণে যেতিয়া বসুদেৱে এখন কোলাত তুলি পেলাই তেওঁক লৈ গৈছিল, যমুনা পাৰ হ'ব লাগে, যমুনা বাঢ়ি গ'ল, কাৰণ ভগৱানৰ কৃষ্ণৰ চৰণ স্পৰ্শ কৰিব লাগে। একেবাৰে এতিয়া বসুদেৱৰ এনেকুৱা অৱস্থা হ'ল যেন তেওঁ এতিয়া ডুবি যাব। যেতিয়া কৃষ্ণই বুজি পালে যে মোৰ দেউতাটো ডুবি যাব, এতিয়া মই কিবা এটা কৰিব লাগিল, তেওঁ ভৰি দুটা তললৈ মেলি দিলে আৰু যমুনাই সেই পবিত্ৰ পদকমল স্পৰ্শ কৰাৰ লগে লগে যমুনা আনন্দিত হ'ল আৰু কৃষ্ণই চকুৰে ইংগিত দিলে, মই আহি আছোঁ, চিন্তা নকৰিবা। যমুনা লাহেকৈ তললৈ গুচি গ'ল আৰু ৰাস্তা দিলে। এই ভকতক প্ৰথমতে অনুগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি অসুৰক খেদালৈকে, অসুৰক নিপাত কৰালৈকে গোটেইখিনি কথা আছে। গতিকে ইয়াত কি কৈছে যে এই বস্তু দুটা কিন্তু ভাগৱতত, মহাভাৰতত, ৰামায়ণত বা বেদত আমি বেলেগ ধৰণে চাব লাগিব। আমাৰ ভিতৰতে এখন মহাভাৰত আছে। ৰাত্ৰম দিৱস আম্হা যুদ্ধাচা প্ৰসংগ অন্তৰ্বাহ্য জগ আনিমন। মহাৰাষ্ট্ৰীয়ান সন্ত তুকাৰাম মহাৰাজে কৈছে যে মোৰ ভিতৰতেই, অন্তৰত আৰু বাহিৰত আৰু মনত এখন ভয়ংকৰ যুদ্ধ চলি আছে, মহাভাৰত, ভাল আৰু বেয়াৰ মাজত। এতিয়া আমাৰ ভিতৰতো দুটা ভাৱনা আছে, এটা আসুৰী ভাৱনা আৰু এটা হ'ল দৈৱ ভাৱনা, সৎ ভাৱনা, সন্ত ভাৱনা। ভগৱানে যেতিয়া বিশ্বৰূপ ধাৰণ কৰি অৰ্জুনক দেখুৱাইছিল তেতিয়া দুটা দৃশ্য দেখা পোৱা গ'ল। বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন দৃশ্যটো ভগৱানে দেখুৱাইছে, কিন্তু জীৱৰ ভিতৰত যিবিলাক অসুৰ আছিল সেইবিলাক ভয়ত পলাইছে। বেয়া বৃত্তিৰ লোকসকল, দুষ্ট বৃত্তিৰ লোকসকল, কেৱল সাংসাৰিক কামনাৰ দৃষ্টিৰ যিসকল ব্যক্তি আছিল সেইবিলাক ভয়ত পলাইছে, ৰাক্ষস পলাইছে বুলি গীতাতো আছে আৰু এঠাইত গৈ মহাপুৰুষ মাধৱদেৱেও ক'বগৈ। কিন্তু যিসকল সিদ্ধ সন্ত আছে, সাধু আছে, দৈৱী সম্পত্তিৰ ব্যক্তি আছে, সেইসকলে কিন্তু ভয় খোৱা নাই। তেওঁলোকে হাত জোৰ কৰি
ভগৱানৰ স্তুতি প্ৰাৰ্থনা কৰিব লাগিছে। আমাৰ ভিতৰত এই দুটা গুণ আছে। লাহে লাহে আমি এই দুটা গুণৰ ভিতৰত এটাক কমজোৰ কৰিব লাগিব, লাহে লাহে নাইকিয়া কৰিব লাগিব, আৰু এটা গুণক, দৈৱী গুণক বঢ়াই বঢ়াই গৈ থাকিব লাগিব। তেতিয়া আমি ঈশ্বৰ দৰ্শন পামগৈ। এই কথাখিনি বৰ ধুনীয়াকৈ গীতাৰ 16 অধ্যায়ত কোৱা হৈছে। এতিয়া মহাপুৰুষ মাধৱদেৱে কি কৈছে? ৰজোগুণ তমোগুণ জাত বৃত্তি কেৱলে আসুৰী ভাৱ, শুদ্ধ সত্ববৃত্তি দেৱৰ সম্পত্তি, জানি ভজা কৃষ্ণ পাও, লয়া ভজা কৃষ্ণ পাও। আমাৰ ভিতৰত বৃত্তি আছে। তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ, আমি এইটো কওঁ। মন, বুদ্ধি, অহংকাৰ আৰু অন্তঃকৰণ, এই চাৰিটাক মিলি চিত্ত চতুষ্টয় বুলি কোৱা হয়। মন, বুদ্ধি, অহংকাৰ আৰু অন্তঃকৰণ, এই চিত্ত চতুষ্টয়ে মিলি তাৰ পিছত কিছুমান শক্তি বাহিৰলৈ ওলাই যায়, বৈ যায় বাহিৰলৈ, আৰু কিছুমান বেলেগ শক্তি আমি বাহিৰৰ পৰা আনো। এই দুইটা কাম চিত্ৰৰ ভিতৰত চলি থাকে। এতিয়া আমি কি কৰিব লাগিব ভকত হ'বলৈ হ'লে? তেতিয়াহ'লে প্ৰথম কথা হ'ল আমি ৰজোগুণ আৰু তমোগুণৰ বৃত্তি। তমগুণে কি কয়? মই কোনো কাম নকৰোঁ, পৰি থাকিম, খাম কিন্তু পৰি থাকিম। এলাহ, প্ৰমাদ, যিখিনি কৰিব নালাগে তেনেকুৱা কামটো, পাপটো কৰি পেলাই ইয়াৰ নাম হ'ল প্ৰমাদ। আৰু একো কৰিবলৈ মন নাই, প্ৰমাদ হৈ আছে, আৰু চাৰিওফালে কেৱল অন্ধকাৰে অন্ধকাৰ এনেকুৱা আছে, ইয়াৰ নাম হ'ল তমবৃত্তি। আৰু ৰজবৃত্তি মানে কি হ'ল? যে মোক এইটো লাগে, সেইটো লাগে, সেইটো লাগে, মই আটাইতকৈ ডাঙৰ, মোৰ সমান কোনো নাই, মোৰ কথা সকলোৱে শুনিব লাগিব, মই কিন্তু কাৰো কথা নুশুনো, আদি আদি কৰি দম্ভ, অহংকাৰ আৰু নানা প্ৰকাৰৰ যি নিৰ্দয়তা, নিষ্ঠুৰতাই গোটেইবিলাক গীতাৰ 16 অধ্যায়ত বৰ বিস্তৃত বৰ্ণনা কৰিছে তাৰ। আজি এই শত্ৰুক মাৰিলোঁ, কাইলৈ তাক মাৰিম, আজি এইখিনি ধন পালোঁ আৰু কাইলৈ বাকী ধনবিলাকৰ সম্পত্তি মোৰেই হ'ব, আদি আদি ভাৱনাযুক্ত এইবিলাক বোলে ৰজগুণ বা ৰজগুণৰ বৃত্তি। এই দুটা ভকতে এৰিব লাগিব। য'ত য'ত তমগুণ আছে, য'ত য'ত ৰজগুণ আছে, সেইবিলাক এৰিব লাগিব। আৰু ৰজগুণী ব্যক্তিয়ে কি খায়? অতি জ্বলা, অতি তিতা, অতি টেঙা, বিভিন্ন ধৰণৰ শাস্ত্ৰ নিষিদ্ধ যিবিলাক বস্তু, সেইবিলাক গ্ৰহণ কৰে ৰজগুণী মানুহে। আৰু তমোগুণীয়ে যিবিলাক গেলা পচা আছে, শুকান আছে, বহুত বহুত শৰীৰটোক দাহ কৰে তেনেকুৱা বস্তু, এইবিলাক বেছিকৈ খায়, ই হ'ল তমোগুণী। গতিকে ঈশ্বৰৰ ভক্তি কৰিবলৈ হ'লে এই দুই প্ৰকাৰৰ অন্ন, হিংসামূলক অন্ন ত্যাগ কৰিব লাগিব। আৰু কি ধৰিব লাগিব? স্থিৰ, শুদ্ধ আৰু যি সদ্ভাৱনা নিৰ্মাণ কৰে তেনেকুৱা অন্ন বা ভোজনহে তেওঁ কৰিব লাগিব। যিটো বস্তু থৈ দিলে ৰৈ থাকে, সেইটো হ'ল সাত্ত্বিকসকলৰ অন্ন।
আপেল এটা যেনে আপুনি ইয়াত থৈ দিলে সি থাকিব, কিন্তু ছাগলী এটা যি ইয়াত থিয় কৰি দিয়ে সি কিন্তু ৰৈ নাথাকে, সি দৌৰিবলৈ ধৰিব ইফালে সিফালে। ভেকুলী কিছুমানক আনি যদি ইয়াত থ'লেহি আপুনি জুই কৰিলেও জীয়া ভেকুলী জুখি দিয়ক বুলি কয়, অলপ ভেকুলী আনি ইয়াত থওঁতে সিখিনি আনোতে এইখিনি ভাগিবই। ভেকুলী জোখাটো বৰ টান কাম, এইটো জুখিব নোৱাৰে। আৰু সেইটো খোৱা মানুহ বহুত আছে সংসাৰত। এই জীৱবিলাক যিবিলাক চলি থাকে সেইবিলাক ৰজোগুণী আৰু তমোগুণী মানুহৰহে খাদ্য। যিবিলাক স্থিৰ সাত্বিক স্থিৰ হৈ যিবিলাক থাকে আৰু যিবিলাক খালে মনৰ ভাৱনাবিলাক স্থিৰ হয়, বৃত্তিবিলাক স্থিৰ হৈ যায়, মন শান্ত হৈ যায়, এনেধৰণৰ ভোজনহে আমি কৰিব লাগে। ইয়াত এইটো কৈছে এই যিবিলাক ৰজগুণ আৰু তমোগুণৰ বৃত্তি আছে, যিমানবিলাক স্বভাৱ, বৃত্তি মানে ইয়াত স্বভাৱ, বৃত্তি মানে যিবিলাক আমদানিৰ যিবিলাক সোঁত আছে সেইবিলাককো বৃত্তি বুলি কয়। আপুনি যদি গৰু পালন কৰি গোদুগ্ধ বেচে, তাৰ পৰা যদি পইচাই পায়, মালভোগ কল বেছি যদি তাৰ পৰা পইচাই পায়, তেতিয়াহ'লে মদ কিয় বেচিব লাগে? অল্টাৰনেটিভ ভগৱানে দি থৈছে নহয় বহুতবিলাক, কিমানবিলাক ফুল ফল। ফুল কেৱল একঠা মাটিতে যদি ফুলৰ খেতি কৰা যায় তেতিয়া মানুহে বহুত উৎপন্ন কৰিব পাৰে। আমাৰ ফুলটো এতিয়া হেৰিয়াৰ পৰা আনিবলগীয়া হয়, কলিকতাৰ পৰা, ৰাজস্থানৰ পৰা আনিবলগীয়া হয়। আমাৰ ফুল নাই, কিন্তু আমাৰ গোটেই বাতাবৰণটো আছিল, কিন্তু ফুল কিয় নাই আমাৰ ইয়াত? আমি এইটো খেতি কৰা নাই। ফুলৰ যদি খেতি কৰা যায়, ফলৰ যদি খেতি কৰা যায়, শাক পাচলি যদি খেতি কৰা যায়, সেই খেতিত যিটো সাত্বিক আনন্দ আছে, তাৰ ঠাইত যদি এটা ছাগলী বা এটা জীৱ এটাক হত্যা কৰি তাক খাবলৈ লোৱা যায় বা বেচা যায়, তাৰ পৰা কোনো আনন্দ নহয়। কাৰণ এইটো হৈছে আসুৰী ভাৱ। যিমান যিমান আসুৰী ভাৱ আমাৰ ভিতৰত আছে, এইবিলাক লাহে লাহে আৰু সম্ভৱ এৰুৱাব পৰা যায় সেইবিলাক বেয়া বৃত্তিবিলাকক। আৰু সৎ যিবিলাক বৃত্তি আছে, যিবিলাকৰ দ্বাৰা ভগৱান পাবগৈ পাৰি, সেই বৃত্তিবিলাকক আমি আমাৰ ভিতৰত স্থান দিব লাগিব। শুদ্ধ সত্য বৃত্তি দেৱৰ সম্পত্তি। এতিয়া ভগৱান শ্ৰীহৰি শ্ৰীকৃষ্ণ নাৰায়ণ আহি পেলাই দেৱকী গৰ্ভত আৰু আমাৰ বসুদেৱৰ ঔৰসত জন্ম ল'লেহি। ইয়াৰ আধ্যাত্মিক অৰ্থটো কি? বসুদেৱ হ'ল শুদ্ধ সাত্বিক বৃত্তি। বসুদেৱে সপোনতো মিছা কথা নকয়। বসুদেৱ হ'ল সত্যবাদী, সেইকাৰণে বসুদেৱৰ নাম মহাত্মা দিয়া গৈছে। শাস্ত্ৰত দুজন মহাত্মা আছে, এজন হ'ল বিদুৰ আৰু এজন হ'ল বসুদেৱ। মহাত্মা বসুদেৱ। তেওঁ সৰু সৰু কথা নাভাবে, আত্মাৰ কথাহে ভাবে। তেওঁৰ হাঁহিটোও তেওঁ এনেই নেমাৰে, কিবা এটা অৰ্থ লৈ ঈশ্বৰে ভাল পোৱা জেগাতহে তেওঁ হাঁহিব, ঈশ্বৰৰ কাৰণেহে হাঁহিব, ভক্তৰ লগত আলোচনা কৰোঁতে হাঁহিব, এনেই তেওঁ নাহাঁহে। কিন্তু এই ধৰণৰ বসুদেৱ হ'ল শুদ্ধ সাত্বিক বৃত্তি। আৰু দেৱকী হ'ল কি? দেৱৰ সম্পত্তি। এই দেৱৰ সম্পত্তি আৰু শুদ্ধ সাত্বিক বৃত্তি যেতিয়া একেলগে জন্ম হয়, তেতিয়া একেলগে আহে গোট খায়, তেতিয়াহ'লে কৃষ্ণ মানে আনন্দ তত্ত্বৰ আৱিৰ্ভাৱ হয়। যিকোনো জেগাতেতো তেওঁ পাৰিলেহেঁতেন কৃষ্ণই, নাৰায়ণে আহি জন্ম ল'ব, কিন্তু নলৈ এই বসুদেৱ দেৱকী কিয় বাছি ল'লে? কিয়নো এই শুদ্ধ সাত্বিক বৃত্তি আৰু দৈবিক সম্পত্তি, এইকাৰণে দেৱকী তাৰ নামো। এই বৃত্তি দুটা একেলগে গোট খালে, আৰু তাৰ কাৰণে কৃষহেন শব্দ এইটো
পৃথিৱীবাচক ভৰি ল। পৃথিৱীবাচক মানে কি? পৃথিৱীয়ে বস্তু উৎপন্ন কৰে, শাক পাচলি, ফল মূল, ফুল, বিভিন্ন ধৰণৰ তৃণ তৰু, এই গোটেইবিলাকৰ নিৰ্মাণ কৰে। ঈশ্বৰেও কৃষ্ণই সকলোকে নিৰ্মাণ কৰে। কৃষ্ণৰ পৰাহে চব বস্তু নিৰ্মিত হৈছে। আনন্দত প্ৰৱৰ্তয়। এই বস্তুবিলাকে বৰ আনন্দ দিয়ে মানুহক। সাত্বিক ভোজনে, সাত্বিক বস্তুৱে, সাত্বিক দৃশ্যবিলাক আমি সাত্বিক দৃশ্যই চাব লাগে। কৃষক শব্দটো তাৰ পৰাই আহিলে। ৰাতিপুৱাৰ সূৰ্যোদয় অত্যন্ত পবিত্ৰ, চাবলগীয়া বস্তু। গধূলিৰ সূৰ্যাস্ত যেতিয়া এই বহল পথাৰখনৰ তলেদি যেতিয়া ব্ৰহ্মপুত্ৰ পাৰ হৈ সূৰ্য তাত নামিবলৈ ধৰে, কিমান মজা লাগে। বহু মানুহে সূৰ্যোদয় আৰু সূৰ্যাস্ত চাবৰ কাৰণে সমুদ্ৰৰ পাৰত গৈ পেলাই পইচা দি থাকেগৈ। হোটেল লৈ পেলাই হ'লেও চাব কি আমি সূৰ্যোদয় দেখিবলৈ বিচাৰোঁ। এটা অদ্ভুত দৃশ্য, অত্যন্ত সুন্দৰ। এতিয়া আমাৰ সন্মুখত এই আকাশখন চাওক আপুনি, কিমান বঢ়িয়া। তাত যে চৰাইবিলাক উৰি আছে আৰু কিমান সুন্দৰ হৈছে। গছ গছনি, আকাশ, পৃথিৱী, সমুদ্ৰ, নদী, গংগা নদী যদি চাবলৈ হয়, যমুনা নদী চাবলৈ হয়, অত্যন্ত দেখাৰ লগে লগে আপোনাৰ পবিত্ৰতা উদয় হ'ব। ভগৱানৰ প্ৰতি ভক্তি ভাৱনা আহিবলৈ ধৰিব। তাত গংগা যমুনাক দেখিলে, ব্ৰহ্মপুত্ৰক দেখিলে, গোদাবৰীক দেখিলে, নৰ্মদাক দেখিলে, কৃষ্ণাক দেখিলে, বা উবি ইনিচি লেনা, আমুৰ হুৱাংহু পিহু, এই গোটেই যিবিলাক ইউফ্ৰেটিছ, টাইগ্ৰিছ, নীল নদী, টেমছ নদী, অত্যন্ত পবিত্ৰ। আৰু মানুহবিলাক হিমালয়লৈ কিয় যায়? হিমালয় বুলি কোৱাৰ লগে লগে আমাৰ মনত এটা পবিত্ৰ ভাৱনা আহে। শুভ্ৰ বৰফ ৰাখি ইমান উত্তুংগ পাহাৰৰ শৃংগত সেইবিলাক থাকে, ভাবিলেই আমাৰ আনন্দ হয়। আৰু যদি দেখোঁ তেতিয়াহ'লে আৰু আনন্দ হয়। আৰু তাত বহি যদি আমি অলপ সময় ধ্যান কৰোঁ, ভয়ংকৰ আনন্দ হয়। এইবিলাক সাত্বিক বস্তুৰ দৰ্শন কৰিব লাগে, যিবিলাকে আমাৰ মনবিলাক কলুষিত কৰে। আজি যিবিলাক নাটক আছে, চিনেমা আছে, এইবিলাক বহুত ভালো আছে, বহুত আমাক জ্ঞান দিয়া তেনেকুৱা বস্তু, সেইবিলাক আমি চাব লাগে। কিন্তু কিছুমানৰ এনেকুৱা কিছুমান দৃশ্য আছে যিবিলাকে আমাৰ মন কলুষিত কৰি পেলাই। সেইবিলাক ৰজোগুণী আৰু তমোগুণী, সেইবিলাক এৰিব লাগিব। শুদ্ধ সাত্বিক বৃত্তি দেৱৰ সম্পত্তি। গতিকে সেইবিলাক লৈয়া ভজা কৃষ্ণ পাও। কৃষ্ণৰ পাৱত ভজন কৰিবলৈ হ'লে আগতে বৃত্তিবোৰ ল'ব লাগিব, আৰু কিছুমান বৃত্তি এৰি আমি শুদ্ধ হৈ ল'ব লাগিব, আৰু তাৰপিছত আমি এই কামবিলাক কৰিব লাগিব। এটাকে ডাঙৰ কথা, কোনোবা এঠাইত গৈ পেলাই যে আমি ধ্যান কৰোঁ, তৎক্ষণাৎ ধ্যান লাগি যায়, মনবিলাক শান্ত হৈ যায়। কিন্তু কোনোবা এঠাইত যদি বহি আপুনি ধ্যান কৰিবলৈ বিচাৰে, তেতিয়াহ'লে মনবিলাক অশান্ত হৈ ইফালে যাওঁ সিফালে যাওঁ, এইটো কৰোঁ সেইটো কৰোঁ, চুৰ কৰোঁ, এই বদমাচি কৰোঁ, হত্যা কৰোঁ, এনেকুৱা ভাৱনা আহিবলৈ ধৰে। ইয়াৰ কাৰণটো কি? যিডোখৰ জেগাত আমাৰ মন ইমান শান্ত হৈ গৈছিল, ঈশ্বৰৰ কথা আমি চিন্তন আহি গৈছিল, তৎক্ষণাৎ আমাৰ সমাধি লাগি গৈছিল, মন একাগ্ৰ হৈ গৈছিল, তাত কোনোবা সাধু সন্তই কেতিয়াবা নহয় কেতিয়াবা, কোনোবা ভকতে কেতিয়াবা নহয় কেতিয়াবা তাত বহিছিল, ধ্যান কৰিছিল। তেওঁলোকৰ সেই অনুৰেণুবিলাক তাত এতিয়াও আছে। আৰু এই জেগাডোখৰত আমাৰ মন কিয় হ'ল এনেকুৱা? নিশ্চয় সেই এটা বধ্যভূমি আছিল। কোনোবা নহয় কোনোবা জন্তুক মৰা হৈছিল, হত্যা কৰা হৈছিল, ক'ৰবাত আমি নৰহত্যাই কৰিছোঁ, যুদ্ধই হৈছিল, ক'ৰবাত ব্যভিচাৰে হৈছিল, সেইকাৰণে মন তাত নালাগে। পৃথিৱী একেখনেই, কিন্তু বাতাবৰণ বেলেগ। সেই বাতাবৰণ এই কামটো নহয়। গতিকে চাৰিওফালৰ বাতাবৰণ
সুন্দৰকৈ আমি ৰাখিবলৈ যত্ন কৰিব লাগে। আমাৰ জেগাটুকুৰা সৰু হয়, বাৰীখন সৰু হ'ব পাৰে, কিন্তু আমি যদি 4জোপা তুলসীৰ গছ লগাওঁ, কেইজোপামান ফুলৰ গছ লগাওঁ, আমি পত্ৰম পুষ্পম ফলম তোয়ম য়োমে ভক্তিয়া প্ৰয়চ্ছতি তদাহম ভক্ত উপহিতম অস্নামি প্ৰয়তাত্মনঃ। হে অৰ্জুন, তুমি একো দিব নোৱাৰিলেও গছৰ পাত এটা দি দিয়া মোক, পত্ৰম, পুষ্পম, এপাহ ফুল দি দিয়া, সেইটো নাই ফল এটা দিয়া তুমি, সেইটো নাই তোয়াম, অলপমান পানী, জল অলপমান মোৰ নামত অত্যন্ত শুদ্ধ ভাৱনাৰ হৃদয়যুক্ত হৈ তুমি অৰ্পণ কৰা মোৰ চৰণলৈ মনেৰে সৈতে। এনেকুৱাকৈ যদি ভক্তই যদি দিয়ে শুদ্ধ ভাৱনাৰে, তেতিয়াহ'লে মই অস্নামি, মই খাওঁ, প্ৰয়তাত্মনঃ, বৰ যত্ন কৰি খাওঁ। হে অৰ্জুন, মোৰ 4খন হাত কিয় হ'ল জানানে? বহুতে বহুত কথাই কয়, কিন্তু এটা ডাঙৰ কথা যে মোৰ ভক্তই যি জল দিয়ে মোক, সেই জল মই হাতত লওঁ, এই হাতেৰে অঞ্জলি ভৰি পি লওঁ, কিন্তু কেতিয়াবা কেতিয়াবা সেই জলটো, ইমান পবিত্ৰ জলটো আঙুলিৰ মাজেদি গুচি যায় তললৈ সৰি। এটা টোপাল যদি গুচি গ'ল, তেতিয়াও মোৰ বহুত লোকচান হয়। ভক্তই ভক্তি ভাৱনাৰে দিয়া এটোপাল জল যদি অবাবতে তললৈ সৰি পৰিল, তেতিয়াহ'লে মোৰ বহুত লোকচান হয় বুলি মই আৰু 2খন হাত লগাই লৈছোঁ, তলত লৈ লওঁ। ওপৰৰ 2খন হাতত মোৰ জল থাকেই, ভক্তই দিয়া জল, সেই জল নপৰক বুলি মই আকৌ তলত 2খন হাত লগাই, এইকাৰণে মোৰ চতুৰ্ভুজ ৰূপ হ'ল। অস্নামি প্ৰয়তাত্মনঃ, বৰ যত্ন কৰি, প্ৰয়ত্ন মানে যত্ন কৰি মই তাক ভক্ষণ কৰোঁ, দিয়া দিয়া দিয়া। এইটোও নাই যে তোমাৰ ভাৱনাটো আছে, কেৱল ভাৱনা দিয়া। মানসিক তপ বা জপ বৰ বেলেগ বস্তু। শাৰীৰিক পূজাতকৈও মানসিক পূজাটো আৰু সাংঘাতিক, সেইটো বেলেগ অৰ্থ আছে। গতিকে মানসিক পূজা আমি যদি কৰিবলৈ লাগি যাওঁ মনেৰে সৈতে, বস্তু একো নাই, মই এজন দুখীয়া মানুহ, গোটাব নোৱাৰোঁ, কিন্তু মনেৰে মই শ্ৰীকৃষ্ণক সন্মুখত ৰাখি মোৰ হৃদয়ত মই তেখেতক ফুলো দিব পাৰোঁ, জলো দিব পাৰোঁ, ফলো দিব পাৰোঁ, পায়সো দিব পাৰোঁ, বিভিন্ন ভাল ভাল বস্তুবিলাক দিব পাৰোঁ, মোক কোনো লোকচান নহয়। ইয়াতে কৈছে ভগৱানক এইটো লৈ পেলাই, এই বৃত্তিটো লৈ যে মোৰ জীৱন ভগৱানৰ কাৰণে, এনেকৈ মই দি থাকোঁতে মোৰ গোটেই সময়টোৱে মই ভগৱানক দিম, আৰু শেষত গৈ মোৰ জীৱন অৰ্পণ কৰি দিম। কৰিব দেহা অৰ্পণ, 9 বিধা ভক্তিৰ পিছত লাষ্টৰ ভক্তিটো ক'লেগৈ দেহা অৰ্পণ কৰি দিব লাগিব। শৰীৰটো পূৰা তোমাক অৰ্পণ কৰি দিলোঁ। যেনেকৈ আমাৰ প্ৰভু মণিৰাম দাসে এতিয়া কৰিলে, ধৰক পূৰা দেহাটো অৰ্পণ কৰি দিলে। গতিকে তেতিয়া ভগৱানে আগতে চাই থাকিব যে মোক যেতিয়া চব অৰ্পণ কৰি দিলেই, ইয়াৰ দায়িত্ব মোৰ লোৱাৰ কৰ্তব্য। ভগৱানে চাৰিওফালে যেথে যাতো তেথে তুমাঝা সংগাতি, মই যলৈ যাওঁ প্ৰভু তুমি মোৰ সংগত আছা। চালভিছি হাতী ধৰণীয়া, মোৰ হাতত ধৰি আঙুলিত ধৰি প্ৰভু তুমি চলাই লৈ যোৱা। এতিয়া যেনেকৈ সুৰদাসক চলাই, সুৰদাসৰ চকুকেইটা নাছিল, কিন্তু ভগৱানৰ কীৰ্তন গাওঁতে গাওঁতে ভগৱান নিজে আহি পেলাই এতিয়া সুৰদাসৰ হাতত ধৰি তেওঁক টানি জড়িতলৈ লৈ যায়। এইটো আমাৰো হ'ব পাৰে, সম্ভৱ, আৰু এইটো হোৱা উচিত, আৰু বহুতৰ হৈছেই সংসাৰত, আৰু আমিবিলাকৰ তাৰ কাৰণে যত্ন কৰিব লাগে। প্ৰভু লাষ্টৰ সময়ত, শেষৰ সময়ত মই যাতে এখন কাপোৰৰ দৰে তোমাক মানে মোৰ শৰীৰ আৰু দেহ গোটেইবিলাক অৰ্পণ কৰিব পাৰোঁ। ঝিনি 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 চদৰীয়া, মানে আমাৰ
কবিৰ দাসে কৈছে, কবিৰ দাস এজন হৈছে ঝোলাহা মানে তাঁত বোৱা মানুহ। তেওঁ কৈছে মই তাঁতখন যেনেকৈ বওঁ তেনেকৈ তুমি মোক বৈ পেলালা। যেনেকৈ অন্যৰ পৰা কাপোৰ আনি পেলাই নতুন কাপোৰ এখন অন্যত পিন্ধি যাবলৈ হ'লে পিন্ধি যাওঁ, কিন্তু সেইখন যাতে লেতেৰা নহয়, দাগ নালাগে, নেফাটে, সেইকাৰণে যত্ন কৰোঁ। আৰু যেনেকৈ আনিছিল তেনেকৈ ঘূৰাই দিব লাগিব। ভগৱানকো সেই সৰু শিশুটো অত্যন্ত পবিত্ৰ আছিল, তেনেকৈ মোৰ জীৱনটো শেষত গৈ ভগৱন্তক ঘূৰাই দিবগৈ লাগিব। ক'তো যাতে নেফাটে, ক'তো যাতে দাগ নালাগে, ক'তো যাতে লেতেৰা নহয়, মলিয়ন নহয়, এইটো চিন্তা কৰি মোৰ শৰীৰ, মোৰ জীৱনটোক তেনেধৰণে লৈ যাব লাগিব। এইটো হ'ল দ্বিতীয় পদক্ষেপ, ভগৱানৰ ভকত হোৱাৰ দ্বিতীয় পদক্ষেপ এইটো আছে। ইয়াত কি কৈছে? অহিংসা, অক্ৰোধ, শান্তি, ত্যাগ, সৌজন্য, সত্যতা, অনুবন্ধ, দয়া, ভূতে, মৰ্যাদা, স্থৈৰ্য, মাৰ্দৱ। এইবিলাক দৈবিক সম্পত্তিৰ এটা এটা বস্তু। নিৰ্ভয়তা, মনঃশুদ্ধি, যোগ, জ্ঞানে, সুনিশ্চয়, যজ্ঞ, নিগ্ৰহ, দাতৃত্ব, স্বাধ্যায়, ৰজুতা, তপ। এইবিলাক ভকতৰ গুণ এটা এটা। ভকতে সদায় কিবা নহয় কিবা অধ্যয়ন কৰিব। হয় ভাল শাস্ত্ৰ অধ্যয়ন কৰিব, নহয় সাধু সন্তৰ পৰা কথা শুনিব, এইটো অধ্যয়নেই। নহয় নিজৰ মনতে কিবা কিবি ভাবি হ'লেও ভাবি থাকিব মই এইটোতকৈ কেনেকৈ ভাল হ'ম, কেনেকৈ আগবাঢ়ি যাম, এইটো অধ্যয়ন। প্ৰতিদিনাখনি নতুন কথা, ঈশ্বৰৰ প্ৰতি নতুন কথা, ঈশ্বৰক কি কৰিলে ঈশ্বৰ সন্তুষ্ট হয়, সেইবিলাক আমি শিকিব লাগিব। গতিকে এইখিনিতে মই আজি এই বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে নমস্কাৰ কৰা হৈছে। আপোনালোক সাধু সন্ত আহিছে, বৰ আনন্দ পাইছোঁ। আপোনালোকে আশীৰ্বাদ দি আমাক ধন্য কৰি যাব। কৃষ্ণ।